বন্ধু বান্ধৱীসকল ফিল্ম জগতত মানে গোটেই হনিৰাজ আৰু সলমান খানৰ বিয়ালৈ খুব চৰ্চা চলি আছে। প্ৰথমতে হনিৰাজক দেখি সলমান খান একেবাৰে তবাত মানি গৈছিলে। হনিৰাজৰ নিচিনা এক্ট্ৰেছ মানে দেখাই নাছিল, ইমানেই ধুনীয়া, সঁচাকৈ ফিগাৰ মানে ইমান ধুনীয়া, চাই ভাল লাগে গোটেই বডিটো। গোটেই ফিল্ম জগতৰ অভিনেত্ৰীবিলাকে ভয় খাই গৈছে হনিৰাজক দেখিলে। সলমান খানে বিয়া পাতোঁ বুলি প্ৰথমতে কথা দিছিল, পাতিম বুলি। হনিৰাজে নাপাতোঁ বুলিছিল, আকৌ পাতিম বুলি কয়। এনেকুৱা ধৰণৰ মানে পাতিম নাপাতিম চলি আছে। আজি আকৌ ফেচবুকটো চাই থাকোঁতে হঠাতে পালোঁ হনিৰাজে সলমান খানক কৈছে মই বিয়া পাতিম, সলমান খানকে পাতিম। সলমান খানে আকৌ ক'লে মই বিয়া নাপাতোঁ, বিয়া পতাৰ যিখিনি মানে সুবিধা লাগে সকলোখিনি দিম। মানে তাৰ অৰ্থ কি? তাৰ অৰ্থ এইটোৱে, আমাৰ অসমীয়াত এটা কথা আছে, কিছুমান ল'ৰাই বিয়া নাপাতে, কিন্তু সি বিভিন্ন চৰুত ভাত খাই ফুৰে। মানুহে কয়, এইটোকে উদাহৰণ দি কয় বোলে চৰু নপতাকৈ যদি খাবলৈ পাৰি, চৰু নপতাকৈ যদি ভাত খাবই পায়, তেতিয়াহ'লে চৰু পতাৰ কি দৰকাৰ? চৰু পাতি এইবিলাক জঞ্জালহে হ'ব। গতিকে চৰু নপতাকৈ যদি ভাত খাই থাকিব পাৰি, চৰু কিয় পাতিব লাগে? ঠিক সলমান খানৰ তেনেকুৱাই কথা হৈছে। সকলোবিলাকক ফাৰ্ম হাউচত মাতি নিয়ে, বেচেৰাই মাতি নিয়ে এক্টিং শিকাইগৈ। আমাৰ গতিকে বিয়া পতাৰ গোটেই সুবিধাখিনি দিয়েই, বিয়া কিয় পাতিব লাগে? বিয়া পাতিলে এটা বান্ধোনত সোমাই যাব লাগিব। এতিয়া ডেকা ল'ৰা হৈ আছে, বাৰু যা হওক, যিয়ে যেনেকৈ ভাগ্যত মিলিছে। আজিলৈ সামৰিছোঁ, শুভ আবেলি।